আজি আমি ভোগ জলকীয়া গুটি ছিটোৱা ভিডিঅ' এটা আমি আগতে দিছিলোঁ। ভোগ জলকীয়া গুটিটো আমি মাটিত ছিটাইছিলোঁ। ইয়াতে আমাৰ এতিয়া বৰ্তমান এই গুটিখিনি আমাৰ এই পুলিটো বঢ়িয়াকৈ গজি উঠি আৰু ইয়াৰে পুলিটো আমি উঠাই নি আমি পেকেটত আমি ভৰাম। কিন্তু ইয়াৰে পুলিটো আমাৰ ইমান ধুনীয়াকৈ গজি উঠি এইখিনি আমাৰ ভোগ জলকীয়া গুটি আমি ছিটাইছিলোঁ ইয়াতে। এইখিনি এতিয়া বৰ্তমান আমাৰ বঢ়িয়াকৈ গজি ওলাইছে। ইয়াৰ পিছত আমি ইয়াতে বৰ্তমান পুতি আছোঁ। এইখিনি আমি বৰ্তমান পুতি আছোঁ। এইখিনি আমাৰ বৰ্তমান এইখিনি চৰা হৈছে আমাৰ জলকীয়া পুলি। যদি কোনোবাই ৰুব ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ জলকীয়া পুলি নিব পাৰিবি। আৰু জলকীয়া পুলিটো আমাৰ বৰ্তমান হ'লচেল দামত আমাৰ 6 টকাকৈ দিয়া আছে। যদি কোনোবাই ল'ব ইচ্ছা কৰে তেতিয়াহ'লে 6 টকাকৈ আমাৰ এইটোৰ পুলিটো নিব পাৰিবি। আমি এই যদি পুলিখিনি ভালকৈ গজি অহাৰ কাৰণে আমাৰ এতিয়া বৰ্তমান ঠাণ্ডা বস্তুটো ঠাণ্ডা পৰাৰ কাৰণে আমি এই চাপটো আমি ইয়াতে আমি স্প্ৰে কৰিছোঁ। আমি স্প্ৰে কৰাৰ কাৰণে যাতে পুলিটো বেমাৰ নাপায় আৰু পুলিটো এতিয়া বৰ্তমান ইয়াৰ যেতিয়া চাপটো মাৰিবি ইয়াৰ পুলিটোত বৰ্তমান ওখ হৈ গ'ল চাপটো।